এটা কথা কি জানেনে, আজিকালি যে কিছুমান মাক দেউতাকে চাকৰি কৰা দৰা বিচাৰি ফুৰে, কিয় বাৰু? গাঁৱৰ কি দিন হাজিৰা কৰা ল'ৰাকেইটাই ছোৱালী বিয়া পাতিলে কি সিহঁতক খুৱাব নোৱাৰে, সিহঁতক পিন্ধাব নোৱাৰে, নে ৰাখিব নোৱাৰে, নে ঘৰত থাকিবলৈ ঘৰ এখন ভাল ঘৰ এখন দিব নোৱাৰে? মোৰ হিচাপত মই ভাবোঁ চাকৰি কৰা ল'ৰাৰ পিছত দৌৰি থকাতকৈ এই গাঁৱৰ দিন হাজিৰা কৰি থকা ল'ৰাকেইটা বহুত ভাল, বহুত মানে সিহঁতি হয়তো মদ নাখাব পাৰে, হয়তো কিছুমান ল'ৰাই মদ খাবও পাৰে দিন হাজিৰা কৰা ল'ৰাই, কিন্তু এনেকুৱা নহয় যে চাকৰি কৰা ল'ৰাটোৱেহে আপোনাৰ ছোৱালীজনীক সুখত ৰাখিব পাৰে। হয়, তেওঁ চাকৰি কৰিব পাৰে, তেওঁ বিলাসী গাড়ীত উঠাব পাৰে, বহুত টকা পইচা দিব পাৰে, ভাল ভাল কাপোৰ কানি পিন্ধাব পাৰিব, কিন্তু গাঁৱৰ ল'ৰাজনে নোৱাৰিব পাৰে, খেতি মাটি কৰাজনে, কিন্তু হ'লেওতো তেওঁক এসাঁজ কাপোৰ ভালকৈ পিন্ধাব পাৰিব, খুৱাব পাৰিব, দুবেলা দুসাঁজ নিমখ ভাতেই হ'লেও বা আলু পিটিকাই হওক খুৱাব, কিন্তু তেওঁ শান্তিৰে থাকিব। যিজন ল'ৰাই এই যে ছোৱালীজনী আপোনাৰ ছোৱালীজনী বিয়া পাতিব, তেখেতক বহুত শান্তিত ৰাখিব। দামী গাড়ীত ফুৰাব নোৱাৰিব পাৰে, দামী কাপোৰ দিব নোৱাৰিব পাৰে, দামী ৰেষ্টুৰেণ্টত খানা খুৱাব নোৱাৰে, কিন্তু যিসাঁজ খুৱাব বহুত শান্তিৰে বহুত তৃপ্তিৰে খাব পাৰিব, মানে ছোৱালীজনীক বহুত সুখত ৰাখিব। কিন্তু চাকৰি কৰা ল'ৰাজনলৈ আপুনি আশা নকৰিব, কেতিয়াও আশা নকৰিব। তেওঁ দিনটো কাম কৰিব, ৰাতি হ'লে এটুপি খাইহি যদি আপোনাৰ ছোৱালীজনীক মাৰধৰ কৰে, আপোনাৰ মনটোত কেনেকুৱা লাগিব বাৰু? আপুনি এবাৰ ভাবি চাওকচোন। মই ভাবোঁ মোৰ ফালৰ পৰা মই সকলোকে অনুৰোধ এটাই ক'ম যে দূৰণিত চাকৰি কৰা ল'ৰাজনলৈ বিয়া দিয়াতকৈ আপুনি আপোনাৰ গাঁৱৰে খেতি মাটি কৰা ল'ৰা এজনলৈ চাই বিয়া দিব। নে কি কয় বন্ধু বান্ধৱীসকল? একমত হ'লে জনাব দেই, কমেণ্ট কৰিব।